আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন বেটিয়াৰ জোনাল সমিতি লগত আপোনাৰ তামোলপুৰ জিলা সমিতি লগত আপোনাৰ গুৰেশ্বৰ আঞ্চলিক সমিতি লগত অনুসূচিত জাতি ছাত্ৰ সন্থা যৌথভাৱে আমি প্ৰতিবাদী কাৰ্যসূচীৰে হাতত লৈছোঁ। যিহেতু আমাৰ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় তেওঁ আমি দেখিবলৈ পাইছোঁ এমাহ ধৰি মানে বাঙালীক লৈ পেলাই তুচ্ছ তাচ্ছিল্য মন্তব্য কৰে। যিকোনো সময়ত দিনত এটা কয় ৰাতি এটা কয় কথাটো। তো আপোনাৰ প্ৰথমতে ক'লে যে আপোনাৰ ব্ৰিটিছত প্ৰথম শ্ৰেণীৰ নাগৰিক। তো এই যে আপোনাৰ প্ৰথম শ্ৰেণীৰ নাগৰিক বুলি ক'লে, তো আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে তেওঁক জনাব খুজিছোঁ ব্ৰিটিছখন কি আপোনাৰ কি অসমৰ বাহিৰত নে ভাৰতৰ বাহিৰত? যি আপোনাৰ বঙালী ব্ৰিটিছত প্ৰথম শ্ৰেণীৰ নাগৰিক বুলি ক'লে, তো ব্ৰিটিছৰ বাহিৰত সেইখিনি মানে কোন শ্ৰেণীৰ নাগৰিক হ'ব? তেওঁ অলপ মানে ক্লিয়াৰ কৰি দিব লাগে কথাখিনি। আৰু ক'লে আপোনাৰ বাংলা মানে বাংলাদেশী বুলি ক'লে সেই কথাটো। আকৌ কালি পৰহি চালোঁ, আকৌ ক'লে যে মানে আপোনাৰ বাংলা ভাষা বোলে আপোনাৰ মানে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ভাষা বুলি ক'লে। তো এইখিনি কথাত তেওঁ অলপ যিখিনি কথাখিনি কয় অলপ ভাবি চিন্তি ক'বলৈ আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা আমি আহ্বান জনাইছোঁ যে বাঙালীক লৈ পেলাই তুলুঙা মন্তব্য নকৰিব। আৰু যোৱাকালি আমি দেখিবলৈ পাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লগত আমাৰ ৰঞ্জিত কুমাৰ দাস মহাশয়, তো দুইজনে ক'লে যে আপোনাৰ অসমত বিজেপি চৰকাৰ অহাৰ পৰা বাঙালীসকলৰ কোনো ধৰণৰ সমস্যা সমাধান মানে কোনো ধৰণৰ সমস্যা হোৱা নাই বুলি ক'লে, বা তেনেকুৱা আপোনাৰ কোনো মানে ডিভোটাৰৰ সমস্যাত বা কোনো বাঙালীসকল নিৰ্যাতিত হোৱা নাই বুলি ক'লে। তো হয়, কথাটো এইটো হ'ল যে আপোনাৰ গোটেই অসমখনত হিন্দু বাঙালীসকলে বিজেপিৰ ওপৰত এটা আস্থা আছিলে যে ডিভোটাৰৰ সমস্যা দীৰ্ঘদিনীয়া এটা সমস্যা। সেই সমস্যাটো আপোনাৰ বিজেপি চৰকাৰ আহিলে সমাধান হ'ব বুলি গোটেই অসমৰ হিন্দু বাঙালীসকলে ভাবিছিল। কিন্তু আমি চাবলৈ পাইছোঁ যে বিজেপি চৰকাৰ এই বাঙালীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। আমি যোৱাকালি দেখিবলৈ পাইছোঁ ৰঞ্জিত কুমাৰ দাস মহাশয় যি ক'লে যে আপোনাৰ বাঙালীসকলক মানে এই ডিভোটাৰৰ নামত হাৰাশাস্তি কৰা হোৱা নাই বুলি। তো তেওঁলোকে হয়তো নাজানে বাঙালীৰ ভোটটো লৈ পেলাই আজি এ চি ৰুমত বহি আছে তেওঁলোকে, বা এ চি গাড়ী লৈ পেলাই ফুৰি আছে। কিন্তু বাঙালী জনবসতি মানে ঠাই যিখিনি আছে তেওঁলোকে গোটেই অসমৰ বাঙালী জনবসতি ঠাইখিনিত অলপ ঘূৰি ফুৰক, তেতিয়াহে গম পাব। আমাৰ বঙালী যিখিনি আছে আপোনাৰ ব্ৰহ্মপুত্ৰ ভেলীত আপোনাৰ ৬০-৭০ লাখ যিখিনি হিন্দু বাঙালী আছে, তো বাঙালী জনবসতি য'ত বেছি আছে তাতে গৈ পেলাই অলপ খবৰ লৈ চাওক, তেতিয়াহে গম পাব। আমাৰ বেছিভাগ হ'ল দৰিদ্ৰ শ্ৰেণীৰ মানুহ। তো এই আপোনাৰ ডিভোটাৰ যেতিয়া নোটিছ অহাৰ লগে লগে তেওঁলোকে নিজৰ গৰু ছাগলী বিক্ৰী কৰি পেলাই এই আপোনাৰ ডিভোটাৰৰ কেছ খেলিব লগা হয়। ইভেন কি বহুতৰ আপোনাৰ মাটি বিক্ৰী কৰি পেলাই এই কেছ খেলিব লগা হয়। আৰু বহুতকেইটা অসমত এই আপোনাৰ ২০-৩০ বছৰৰ ভিতৰত বহুতো আমাৰ হিন্দু বাঙালী বহুত ডিভোটাৰৰ নোটিছ অহাৰ পৰা বহুতকেইটা বাঙালী ফেমিলিয়ে কি কৰিছে আপোনাৰ ছুইচাইড পৰ্যন্ত কৰিছে। তো মানে কেছ খেলিবলৈ পইচা নাই, মাটি বিক্ৰী কৰিবলৈ মাটি নাই, গৰু ছাগলী বিক্ৰী কৰিবলৈ গৰু ছাগলী নাই, কি কৰিব? লাষ্টত গৈ পেলাই আত্মহত্যাৰ পথ বাঙালীয়ে বাছি লৈছিল। তো তেওঁলোকে অৱগত নহয়, তেওঁলোকে গোটেই অসমৰ হিন্দু বাঙালীসকলৰ কি কি সমস্যা আছে গাঁৱে গাঁৱে গৈ পেলাই অলপ মানে গৈ চাওক, গৈ পেলাই তাৰপিছত কথাখিনি ক'লে ভাল পাম আমি। তো সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ফালৰ পৰা আমি বিজেপি চৰকাৰক অতি সোনকালে যদি বাঙালীৰ সমস্যাটো সমাধান যদি কৰিব পাৰে কৰক, নহ'লে কিন্তু আমি BTR নিৰ্বাচন আৰু সমাগত বিধানসভা নিৰ্বাচন আমি দুটা নিৰ্বাচনতে আমাৰ বাঙালীৰ যি পাৱাৰ আছে সেইটো আমি দেখাই দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।